নমস্কাৰ, আজি একেবাৰে সাধাৰণ থালি এখন বনাইছোঁ, তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। এয়া মই ভাঙন মাছ লৈছোঁ আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তেলতে নহৰু অকণমান থেতেলিয়াই দিছোঁ। তাৰপাছতে পালেং শাক আলু কাটি লৈছিলোঁ, পালেং শাক আলুখিনি তেলতে দি দিছোঁ। তাৰপিছতে সেইখিনি অলপমান ভাজিছোঁ, ভাজি নিমখ হালধি জোখমতে নিমখ হালধি দিছোঁ। এতিয়া অলপমান ভজা হ'ল, ভজা হওঁতে বিলাহী দিলোঁ, বিলাহী দিয়াটো দেখুওৱা নহ'ল বাৰু ভিডিঅ'ত। কালাৰটো ধুনীয়া হৈছে। পালেং আলু বিলাহীৰ সৈতে মাছৰ তৰকাৰী বনাইছোঁ। এতিয়া ধুনীয়াকৈ গৰম পানী দি দিছোঁ। তাতে ফ্ৰাই কৰি লোৱা মাছখিনি তাতে ঢালি দিছোঁ। এয়াই আৰু একেবাৰে সাধাৰণকৈ বনাইছোঁ। আপোনালোকেও কেনেকৈ বনায় কমেণ্টত জনাব। এতিয়া তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। এয়া চাওক, ধুনীয়া কালাৰ হৈ গ'ল, খাব পৰা। এইখন তৰকাৰী খাবলৈ সঁচাকৈ বৰ সোৱাদ লাগে দেই, লোকেল মাছৰ সৈতে পালেং বিলাহী আলু। তাৰপাছতে আৰু এয়া মই শুকান মাছ পিচি আছোঁ, তাৰে অকণমান দেখাইছোঁ আৰু আজিৰ থালিখন এইখন এনেকেই বনালোঁ আৰু ভাত, পালেং বিলাহী আলুৰ সৈতে মাছৰ জোল, মছন্দৰী পিটিকা, তাত সেয়া শুকান মাছ, ধনিয়াৰ চাটনি আৰু এটা লোকেল ডিম ফ্ৰাই কৰি লৈছিলোঁ। আজিৰ থালিখন এয়াই।